নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে মেথ্ৰিক্স চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আসাম পুলিচ ABUB প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন পেপাৰ সলভ এণ্ড এক্সপ্লেনেশ্যনৰ ছেকেণ্ড পাৰ্টখন লৈ আনিছোঁ। 5 নম্বৰটোত আছে এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি। আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ। এতিয়া কিমান সময়ত দুয়োখন ৰেলে এখনে আনখনক ক্ৰছ কৰিব? অপশ্যনত আছে 8 AM, বি নম্বৰত আছে 8:15 AM আৰু চি নম্বৰত আছে 8:30 AM আৰু ডি নম্বৰত আছে এটাও নহয়। এতিয়া চাব লাগে এইটো পইণ্টটো হ'ল যোৰহাট আৰু এইটো হ'ল গুৱাহাটী। প্ৰথমখন ট্ৰেইনে 5 AM-ত যাত্ৰা আৰম্ভ কৰি 11টা বজাত গুৱাহাটী পাইছেহি আৰু দ্বিতীয়খন ৰেলে 5:30 বজাত যাত্ৰা আৰম্ভ কৰি 11:30 বজাত যোৰহাট পাইছেগৈ। গতিকে ট্ৰেইন দুখনে প্ৰথমখন ট্ৰেইনে যোৰহাটৰ পৰা গুৱাহাটীলৈ পাওঁতে কিমান সময় লৈছে? 11-6 অৰ্থাৎ 11-5 6 ঘণ্টা লাগিছে আৰু দ্বিতীয়খন ৰেলেও কিমান লাগিছে? 11:30-5.5 অৰ্থাৎ 6 ঘণ্টা লাগিছে। দুয়োখন ট্ৰেইনে কি হৈছে 6 ঘণ্টা সময় লৈছে। গতিকে ইহঁতে মাজলৈকে পাবলৈ অৰ্থাৎ মধ্যবিন্দুলৈকে পাবলৈ কিমান সময় ল'ব? 3 ঘণ্টা সময় ল'ব। এই মাজলৈকে 3 ঘণ্টা সময় ল'ব। গতিকে প্ৰথমখন ট্ৰেইনে এই মধ্যবিন্দু পাবলৈ কেইটা বাজিব? 5টা বজাৰ পৰা 3 ঘণ্টা যোগ কৰিলে কিমান হৈ যাব? 8টা হৈ যাব। গতিকে 8 AM-ত সি মধ্যবিন্দু পাই যাব। দ্বিতীয়খন ট্ৰেইনে সি 5:30 বজাৰ পৰা যিহেতু আৰম্ভ কৰিছে 5:30 বজাৰ পৰা 3 ঘণ্টা যোগ কৰিলে আমাৰ কিমান হৈ যাব? 8:30 বজাত অৰ্থাৎ এই মধ্যবিন্দু 8:30 বজাত পাই যাব। কিন্তু প্ৰথমখন ট্ৰেইনে 8টা বজাতে ইয়ালৈকে পাই গ'ল আৰু সিটো ৰখি নাথাকে, আগলৈ গৈ থাকিব। গতিকে সি 15 মিনিট যোৱাৰ পিছত এইখন ট্ৰেইনে 8টা বজাত এইটো মানলৈকে পাইছিলে, য'ত নেকি সি 8:30 বজাত ইয়ালৈকে পায়। গতিকে এই ট্ৰেইনটো ইয়াত 8টা বজাৰ পৰা ইয়াত 15 মিনিট আগবাঢ়িলে, গতিকে ট্ৰেইন দুখন ইয়াতে লগ খাব। গতিকে কিমান হ'ব? এইটো সময়ত যদি 8টা আছিলে, ইয়াৰ পৰা 15 মিনিট আগবাঢ়িলে, গতিকে 8:15-ত ট্ৰেইন দুখনে ক্ৰছ কৰিব। গতিকে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব। কোনোবাই যদি বুজাত অসুবিধা হৈছে এই লিখাখিনি উত্তৰখিনি চাই ল'ব, সৰল কৰাখিনি। ভিডিঅ'টো পাউজ কৰি পেলাই চাই ল'ব পাৰে। 6 নম্বৰত আছে এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন, সেই একে কামকে কৰিবলৈ বিগ লাগে 24 দিন, একেলগে কৰিলে মুঠতে কিমান দিন লাগিব? অপশ্যন আছে 8 দিন, 6 দিন, 12 দিন আৰু 7 দিন আছে। উত্তৰটো উলিয়াবলৈ আমি কি কৰিব লাগে? এক কিমান দিন লাগে সেইটো চাব লাগে আৰু বিগ কিমান দিন লাগে সেইটো চাব লাগে। এক লাগে 12 দিন আৰু বিগ লাগে 24 দিন। এই 12 আৰু 24টো ইয়াত পূৰণ কৰিব লাগে আৰু পূৰণ কৰি যিটো পাওঁ সেইটো আকৌ সেই দুটাৰ যোগফলেৰে হৰণ কৰি দিব লাগে, এনেকৈ বহুৱাব লাগে। ইয়াত যেনেকৈ মই বহুৱাইছোঁ এনেকৈ বহুৱাব লাগে। এক লাগে 12 দিন আৰু বিগ লাগে 24 দিন, সেইটো পূৰণ কৰিছোঁ আৰু এক লাগে 12 দিন, বিগ লাগে 24 দিন, সেইটো যোগ কৰিছোঁ। অৰ্থাৎ পূৰণ ফলটোক যোগফলেৰে হৰণ কৰিব লাগে, উত্তৰ যিমান পাম সেইটোৱে হ'ব। ইয়াত কি কৰিছোঁ? পূৰণ কৰি পেলাই আমি কি পালোঁ? 12 পূৰণ 24, সেইটো এনেকৈ লিখি ল'লোঁ বা এইটো যোগ কৰি ল'লোঁ, 36 পালোঁ। 36ক 3 12 36 বুলি কেঞ্চেল কৰিলোঁ আৰু 3 8 গুণ 24 অৰ্থাৎ 8 দিন পালোঁ। গতিকে অপশ্যন নাম্বাৰ কোনটো কাৰেক্ট হ'ব? অপশ্যন নাম্বাৰ এটো কাৰেক্ট হ'ব। 7 নম্বৰটোত আছে 2600 টকাত যদি A, B আৰু Cৰ মাজত ভগাই দিয়া হ'ল, সিহঁতৰ ভাগৰ অনুপাত 1/2:1/3:1/4 হ'লে বিয়ে কিমান টকা পাব? এনেকুৱা অংক যদি আহে তেতিয়াহ'লে আপোনালোকে এই যিটো ৰেচিঅ' দিয়া থাকে এই ৰেচিঅ'টোৰ লগত x লগাই পেলাই যোগ কৰি ল'ব। অৰ্থাৎ 1/2x প্লাছ 1/3x প্লাছ 1/4x ইজ ইকুৱেল টু এইটো লিখিব। অৰ্থাৎ যিমান হ'ব, যিমান দিয়া থাকিব এইটো লিখি ল'ব। এইকেইটা যোগফলটোৰ ইকুৱেল এইটো বুলি লিখি ল'ব x বহাই পেলাই। এতিয়া ইয়াত মই এনেকৈ পাতিলোঁ 1/2x প্লাছ 1/3x প্লাছ 1/4x ইজ ইকুৱেল টু 2600। এইটো আমি চিম্পলিফাই কৰিলে কিমান পাম? এইটো তলৰটো লসাগু ল'ব লাগে, 12 পালোঁ। 12ক 2ৰে হৰণ কৰি আমি কিমান পালোঁ? 6 পালোঁ। 6 আৰু এই ওপৰটো পূৰণ কৰি পেলাই আমি কিমান পালোঁ? 6 পালোঁ। 6x প্লাছ প্লাছ এইটোক আকৌ লসাগুটোক 12ক 3ৰে হৰণ কৰি আমি কিমান পাওঁ? 4 পাওঁ। 4ক এইটো 1ৰে পূৰণ কৰিলে 4 পাব, অৰ্থাৎ 4x হ'ব। প্লাছ ইয়াত 4 আছে অৰ্থাৎ 12ক এই 4ৰে ডিভাইড কৰিম, হৰণ কৰি আমি কিমান পাম? 3 পাম। 3ৰ লগত 1টো পূৰণ কৰিলে 3 পাম, গতিকে 3x ইজ ইকুৱেল টু এইটো এনেকৈ আছে।
এতিয়া কি হ'ব এই ওপৰখিনা যোগ কৰিলো 13x হ'ল ডিভাইডেড বাই 12 ইজ ইকুৱেল টু 2600 ইজ ইকুৱেল টু কিমান হ'ব x টো ইয়াত থাকিব এই যেটো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব আৰু এটো যেটো হৰণ হৈ আছিল এটো আহিলে পূৰণ হৈ যাব গটিকে 2600 টো এটো আছে ইয়াতে তাতে এই 12 টো ইয়াত পূৰণ হৈ আহিলে আৰু 13 টো হৰণ হৈ আহিলে আমি কি কৰিব পাৰিলো 13 ক দুইবাৰ দিলে 200 বাৰেৰে 200 দি পেলাই ইয়াত কি কৰিলো 2600 কেনসেল কৰিলো থাকি গল কিমান 200 পূৰণ 12 সমান কিমান হ'ল 2400 এতিয়া x মানে 2400 অৰ্থাৎ যেহেতু 1/3 এর লগত 1/3x বুলি আমি কৰিছিলো গটিকে 1/3x ইজ ইকুৱেল টু কিমান হ'ব হেতুৱে হ'ব b ৰ অংশটো 1/3x টোৱে হ'ব b ৰ অংশটো গটিকে b এ পোৱা টকাৰ পৰিমাণটো কিমান হ'ব 1/3x অৰ্থাৎ x মানে কিমান 2400 গটিকে এটো কটাকটি কৰিলে আমি কিমান পাম 800 পাম অৰ্থাৎ কিমান হ'ব এনসাৰটো কিমান হ'ব b এ কিমান পাব 800 অৰ্থাৎ অপচন নাম্বাৰ b টো কাৰেক্ট 8 নম্বৰটো আছে গড় হিচাপত 5 জন ককাই ভাই 600 টকা দৰমহা পায় যদি দুজন ভাইকৰ 100 টকাকৈ দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ ইহঁতৰ গড় দৰমহা কিমান হ'ব এ নম্বৰটোত আছে 620 টকা বি নম্বৰটোত আছে 640 টকা সি নম্বৰটোত আছে 650 টকা আৰু ডি নম্বৰটোত আছে 700 টকা উত্তৰটো এনেকুৱা ধৰণৰ হ'ব 5 জন ককাই ভাইৰ মুঠ দৰমহা কিমান হ'ব 5 পূৰণ 600 অৰ্থাৎ গড় হিচাপত ইহঁতে কিমানকে পাইছিলে 600 কে পাইছিলে 5 জনৰ হলে কিমান হ'ব পূৰণ কৰি দিব লাগে কিমান হৈ যাব 3000 টকা হৈ যাব দুজনৰ 100 টকা বৃদ্ধি হলে মুঠ বৃদ্ধি কিমান হ'ব কেজনৰ বাঢ়িছে দুইজনৰ বাঢ়িছে কিমান টকাকৈ বাঢ়িছে 100 টকাকৈ বাঢ়িছে গটিকে মুঠ বৃদ্ধি কিমান হ'ব 200 টকা হ'ব এতেকে মুঠ দৰমহা কিমান হ'ল 3000 যোগ 200 অৰ্থাৎ আগতে দৰমহা মুঠ 5 জন ভাই ককাই কিমান হ'ল 3000 টকা আৰু বৃদ্ধি হ'ল 200 টকা গটিকে কিমান হ'ব মুঠ দৰমহা কিমান হ'ব 3200 টকা গটিকে গড় দৰমহা কিমান হ'ব 3200 ডিভাইডেড বাই 5 অৰ্থাৎ 5 জন ভাই ককায়ে এই 3200 টকা দৰমহাটো সমানে ভাগ কৰি ল'ব লাগিব তেতিয়া কিমান হৈ যাব 640 টকাকৈ পৰিব অৰ্থাৎ অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব